নমস্কাৰ, মই আব্দুল হান্নান আৰু আপোনালোকে চাই আছে লাৰ্ণিং আছাম 2M। আজি এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 10ৰ পুনৰালোচনা চেপ্টাৰটোৰ অনুশীলনী R2ৰ কুৱেশ্যন নম্বৰ 4ৰ পৰা সমাধান কৰিবলৈ গৈ আছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 3লৈকে সমাধান কৰা হৈছে, গতিকে তোমালোকে যদি চোৱা নাই আই বাটনত গৈ চাই ল'বা। চ' আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 4ত কি কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। চ' ইয়াত আমাক সংখ্যা দি দিছে আৰু এই সংখ্যাবোৰক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে। গতিকে আহাচোন আমি প্ৰথমে কুৱেশ্যন নম্বৰ 4ৰ 1 নম্বৰটো কৰোঁ। লিখা সমাধান। এক নম্বৰত কি আছে 1 7 6 4। এতিয়া আহাচোন ইয়াৰ মৌলিক উৎপাদক উলিয়াও। তো লিখাচোন 1 7 6 4। এতিয়া চোৱা 1 7 6 4ক কিমানেৰে যাব হৰণ। আমি জানো যে 2ৰে কেতিয়া হৰণ যায়, যেতিয়া এই সংখ্যাটোৰ শেষত 0 2 4 6 আৰু 8 এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো সংখ্যা যদি থাকে তেতিয়া সেইটো 2ৰে হৰণ যায়। আৰু 3ৰে কেতিয়া যায়, যেতিয়া সেই সংখ্যাটোৰ যোগ কৰি এই গোটেইকেইটা সংখ্যা ধৰি লৈছোঁ, এই গোটেইকেইটা সংখ্যা যোগ কৰি সেই যোগফলটোক যদি 3ৰে হৰণ যায় তেতিয়াহ'লে সেইটো সংখ্যা 3ৰে হৰণ যাব। আৰু 5ৰে কেতিয়া যায়, যেতিয়া সেই সংখ্যাটোৰ শেষৰ সংখ্যাটো 0 বা 5 ওলায় তেতিয়া সেই সংখ্যাটো হৰণ যায়। এতিয়া চোৱাচোন ইয়াত যিহেতু 4 আছে গতিকে এইটো 2ৰে যাব নে নাই। চোৱা 2 দি কৰা 2 17ত কেইবাৰ যাব 2 8 গুণ 16। 17ৰ পৰা যেতিয়া 16 গৈছে ইয়াত আছে কিমান 1 আৰু এইফালে আছে 6, গতিকে কিমান হৈছে 16। আকৌ 16ত কেইবাৰ যাব 2 8 গুণ 16। এতিয়া চোৱা ইয়াত কিমান আছে 4, 2 4ত কেইবাৰ যাব 2 2 গুণ 4। এতিয়া চোৱা মই প্ৰথমে কৈছোঁ যে সংখ্যাটোৰ লাষ্টত যদি 0 2 4 6 আৰু 8 থাকে তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে হৰণ যায়। গতিকে ইয়াৰ শেষত যেতিয়া 2 আছে গতিকে এইটো 2ৰে হৰণ যাব। চোৱাচোন 2 8ত কেইবাৰ যাব 2 4 গুণ 8। আকৌ এইটো 8ত কেইবাৰ যাব 2 2 4 গুণ 8। 2 আকৌ 2ত কেইবাৰ যাব 2 1 গুণ 2। এতিয়া চোৱা এইটো 2ৰে নাযায়, কাৰণ মই কৈছোঁৱে যে 2ৰে গ'লে তাৰ শেষৰ সংখ্যাটোত 0 2 4 6 বা 8 এইকেইটা সংখ্যাৰ ভিতৰত যিকোনো সংখ্যা থাকিব লাগিব। গতিকে ইয়াত যিহেতু 1 আছে গতিকে চোৱাচোন এই গোটেইকেইটা সংখ্যা যোগ কৰা 4 4 8 8 একে 9। এই 9টোক 3ৰে হৰণ যাব, হয়নে নহয়। 3 3 গুণ 9। গতিকে মই কৈছোঁৱে যে 3ৰে কেতিয়া যাব, যেতিয়া এই গোটেইকেইটা সংখ্যাৰ যোগফলটোক 3ৰে হৰণ যাব তেতিয়া সেইটো 3ৰে হৰণ যাব। গতিকে এতিয়া যিহেতু কিমান হৈছে 9 হৈছে আৰু 9ক 3ৰে হৰণ যায় গতিকে এইটো 3 দি যাব। চোৱা 3 1 গুণ 3। তে ইয়াত যেতিয়া 4ৰ পৰা 3 যাব থাকিব কিমান 1 আৰু এইফালে আছে 4, তাৰ মানে 14 আৰু 3 14ত কেইবাৰ যাব 3 4 গুণ 12 দিব পাৰিম, 4 বাৰ যাব 3 4 গুণ 12। তো যেতিয়া 14ৰ পৰা 12 যাব থাকিব কিমান ইয়াত 2 আৰু এইফালে 1 কিমান আছে 21। 3 21ত কেইবাৰ যাব 3 7 গুণ 21। এতিয়া আকৌ চোৱাচোন ইয়াত লাষ্টত 7 আছে, গোটেইকেইটা যোগ কৰা 7 আৰু 4 হ'ল 11, 11কে 12, 12ক এইটো চোৱা মই দেখাইছোঁ 12ক 3 দি হৰণ যাবনে নাই 3 4 গুণ 12। গতিকে এই যোগ কৰি টোটেল সংখ্যাটোক যদি 3ৰে হৰণ গৈছে তেতিয়া 3ৰে এইটো হৰণ যাব। গতিকে প্ৰথমে তুমি লিখা 3 3 দি 14ত চোৱাচোন কেইবাৰ যাব 3 4 গুণ 12। 14ৰ পৰা 12 গ'লে থাকিব কিমান 2, এইফালে আছে 7 কিমান হ'ল 27। 3 27ত কেইবাৰ যাব 3 9 গুণ 27। এতিয়া চোৱা এইটোত কিমান যাব, এইটো ডাইৰেক্ট গৈ আছে 7 দি 7 7 গুণ 49। এতিয়া চোৱাচোন আমি ইয়াৰ মৌলিক উৎপাদক কি কি পালোঁ। এতিয়া আহা আমি বৰ্গমূল উলিয়াম। লিখা 1 7 6 4। ইয়াৰ কি কি মৌলিক উৎপাদক পালোঁ লিখাচোন 2 2 2 পাইছোঁ কেইটা 2 into 2 into 3 into 3 into 7 into 7 চোৱাচোন
2 কেইটা পাইছোঁ আমি দুটা তাৰ মানে 2 স্কোয়ার ইনটু 3 কেইটা পাইছোঁ আমি দুটা গতিকে 3 স্কোয়ার 7 কেইটা পাইছোঁ দুটা গতিকে 7 স্কোয়ার এতিয়া চোৱা আমি এই ৰুট ওভাৰটো উঠোৱাৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা দুটাৰ পৰা এটা ল'ম চোৱা দুটাৰ পৰা আমি এটা ল'ম 2 আকৌ 3 দুটাৰ পৰা এটা ল'ম 7 দুটাৰ পৰা এটা ল'ম এতিয়া কি কৰিম এই গোটেইকেইটা পূৰণ মাৰিম চোৱাচোন পূৰণ মাৰি কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 কিমান হৈছে 42 গতিকে এইটো ইয়াৰ বৰ্গমূল এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 4 2 কি আছে কিমান আছে 9216 আৰু ইয়াৰো আমাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াব দিছে গতিকে আসুন আমি প্ৰথমে ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম কিমান আছে 9216 চোৱাচোন ইয়াক 2 এৰে যাবনে নাই আৰু মই প্ৰথমে কৈছোঁ তোমালোকক যে 2 এৰে হৰণ কেতিয়া যাব যেতিয়া তাৰ শেষৰ সংখ্যাটো 0 2 4 6 বা 8 থাকে গতিকে ইয়াত যেহেতু 6 আছে গতিকে এইটো 2 এৰে যাব চোৱাচোন 2 9ত কেইবাৰ যাব 2 4 গুণ 8 ইয়াত যেতিয়া 9ৰ পৰা 8 যাব থাকিব কিমান 1 আৰু এইফালে আছে 2 গতিকে কিমান হৈছে 12 2 আকৌ 12ত কেইবাৰ যাব 2 6 গুণ 12 এতিয়া চোৱা 2 আকৌ 16ত কেইবাৰ যাব 2 8 গুণ 16 এতিয়া চোৱা যেহেতু দুটা সংখ্যা আমি একেলগত লৈছোঁ গতিকে ইয়াত 0 এটা আমি দিম তাৰপিছত চোৱা এতিয়া 2 এৰে যাবনে নাই মই তোমালোক যেহেতু কৈছোঁ যে 0 2 4 6 বা 8 যদি সংখ্যাটো লাষ্টত থাকে তেতিয়াহ'লে এইটো 2 এৰে যায় গতিকে ইয়াত 8 আছে হয়নে নহয় গতিকে এইটো 2 এৰে যাব চোৱা 2 4ত কেইবাৰ যাব 2 2 গুণ 4 2 আকৌ 6ত কেইবাৰ যাব 2 3 গুণ 6 ইফালে শূন্যটো আছে এইটো নামি আহি যাব তাৰপিছত 2 আকৌ 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা আকৌ 2ত যাবনে নাই যাব কাৰণ লাষ্টত কিমান আছে 4 গতিকে 2 দি কৰা 2 2ত কেইবাৰ যাব এবাৰ 2 গুণ 2 2 30ত কেইবাৰ যাব 2 15 গুণ 30 আকৌ 2 4ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া চোৱাচোন এইটো 2ত যাবনে নাই হৰণ যাব কাৰণ ইয়াৰ শেষত কিমান আছে 2 আছে চোৱা 2 11ত কেইবাৰ যাব 2 5 গুণ 10 11ৰ পৰা 10 গুচি গ'লে থাকিব 1 এফালে আছে 5 তাৰ মানে 15 2 আকৌ 15ত কেইবাৰ যাব 2 7 গুণ 14 হয়নে নহয় এতিয়া চোৱা 14 যেতিয়া গুচি গ'ল ইয়াত কিমান আছে 1 আৰু এইফালে আছে 2 গতিকে কিমান হৈছে 12 2 আকৌ 12ত কেইবাৰ যাব 2 6 গুণ 12 এতিয়া চোৱাচোন এইটো 2 এৰে যায়নে নাই লিখা চোৱা 2 5ত কেইবাৰ যাব 2 2 গুণ 4 তাৰপিছত যেতিয়া 5ৰ পৰা 4 গুচি গ'ল ইয়াত আছে কিমান 1 ইফালে আছে 7 তাৰ মানে 17 2 17ত কেইবাৰ যাব 2 8 গুণ 16 যেতিয়া 17ৰ পৰা 16 গুচি গ'ল থাকিব কিমান ইয়াত 1 এফালে 1 আৰু এফালে 6 কিমান হ'ল 16 আকৌ 2 16ত কেইবাৰ যাব 2 8 গুণ 16 চোৱা এতিয়া এই সংখ্যাটোতো আকৌ 2 দি যাব কাৰণ ইয়াৰ শেষত 8 আছে তে লিখাচোন 2 2 2ত কেইবাৰ যাব এবাৰ 2 8ত কেইবাৰ যাব 2 4 গুণ 8 আকৌ 2 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা এইটো 2 এৰে যায় না নাই যাব কাৰণ ইয়াৰ শেষত কিমান আছে 4 গতিকে 2 দি কৰা 2 14ত কেইবাৰ যাব চোৱা 2 7 গুণ 14 ডাইৰেক্ট গৈছে ইফালে কিমান আছে 4 2 আকৌ 4ত কেইবাৰ যাব 2 2 গুণ 4 2 7ত কেইবাৰ যাব 2 3 গুণ 6 এতিয়া যেতিয়া 7ৰ পৰা 6 গুচি গ'ল ইয়াত কিমান আছে 1 1ৰ লগত এই 2টো কিমান হৈছে 12 এতিয়া 2 12ত কেইবাৰ যাব 2 6 গুণ 12 এতিয়া চোৱা ইয়াৰ শেষতো কিমান আছে 6 আছে গতিকে এইটো 2 দি যাব লিখা 2 3ত কেইবাৰ যাব 2 1 গুণ 2 যেতিয়া 3 পৰা 2 গুচি গ'ল থাকিব কিমান 1 আৰু ইফালে আছে 6 গতিকে কিমান হৈছে 16 2 আকৌ 16ত কেইবাৰ যাব 2 8 গুণ 16 এতিয়া চোৱা আকৌ 18ত 2 যাবনে নাই যাব কাৰণ ইয়াৰ লাষ্টত কিমান আছে 8 এতিয়া চোৱা 2 18ত কেইবাৰ যাব 9 বাৰ যাব হয়নে নহয় 2 9 গুণ 18 তাৰপিছত এতিয়া চোৱা 9ক এতিয়া 2 এৰে নাযায় 9ক কিমানেৰে যাব 3 ৰে যে 3 3 গুণ 9 এতিয়া চোৱাচোন আমি ইয়াৰ এতিয়া চোৱা
আমি ইয়াৰ কি মৌলিক উৎপাদক পালোঁ তো আহাচোন এতিয়া আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম কিমান আছিলে 9216 আৰু ইয়াৰ আমি বৰ্গমূল নিৰ্ণয় কৰিম চোৱাচোন মৌলিক উৎপাদকবোৰ কি আছিল টু কেইটা আছিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা হয়নে লিখাচোন টু এটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা তাৰপিছত কি আছে 3 into 3 লিখা 3 into 3 এতিয়া চোৱা প্ৰথমে ইয়াক আমি জোৰা কৰি ল'ম চোৱা ইয়াত 2 কেইটা আছে পূৰণ হৈছে দুটা 2 স্কোয়ার into 2 স্কোয়ার into 2 স্কোয়ার into 2 স্কোয়ার into 2 স্কোয়ার তাৰপিছত কি আছে into 3 স্কোয়ার এতিয়া চোৱা আমি এই ৰুট ওভাৰ 2 উঠোৱাৰ কাৰণে কি কৰিম ইয়াত দুটা আছে হয়নে নহয় গতিকে আমি এটা ল'ম 2 into ইয়াৰ পৰাও 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 এটা ল'ম 2 into 3 পৰাও এটা 3 ল'ম এতিয়া চোৱা আমি এই গোটেইকেইটা পূৰণ মাৰিম তো পূৰণ মাৰি চোৱাচোন কিমান হয় 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 আৰু 32 3 গুণ কিমান হ'ব চোৱাচোন 32 3 গুণ 3 দুগুণ 6 3 3 গুণ 9 কিমান হৈছে 96 গতিকে ইয়াৰ আমি বৰ্গমূল কিমান পালো 96 এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 4 ৰ 3 ত কি আছে চোৱা 3 ত আছে 7 7 4 4 আৰু ইয়াৰো আমাৰ মৌলিক উৎপাদক উলিয়াই তাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে গতিকে আসুন আমি প্ৰথমে মৌলিক উৎপাদক উলিয়াই লওঁ লিখা 7 7 4 4 কি লিখিছো 7 7 4 4 আমি প্ৰথমে ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ তো আসুন চোৱা এই সংখ্যাটোক 2 এৰে হৰণ যাব নেকি চোৱাচোন তো মই প্ৰথমে তোমালোকক কৈছো যে সংখ্যাটোক 2 এৰে কেতিয়া হৰণ যাব যেতিয়া তাৰ মই তোমালোকক লিখি দিছো 2 এৰে কেতিয়া হৰণ যাব যেতিয়া তাৰ হেহৰ সংখ্যাটোত 0 2 4 6 আৰু 8 এই সংখ্যাকিটা থাকে তেতিয়া হলে সেই সংখ্যাটো 2 এৰে হৰণ যাব আৰু 3 এৰে কেতিয়া হৰণ যাব ধৰি লৈছো এই সংখ্যাটো যোগ কৰি লাষ্টত যেটো ফল ওলাই যোগফল ওলাই এই যোগফলটোক যেতিয়া 3 এৰে হৰণ যাব তাৰ মানে এটো 3 এৰে হৰণ যাব আৰু 5 এৰে কেতিয়া হৰণ যাব যেতিয়া তাৰ হেখৰ সংখ্যাটো 0 বা 5 থাকে তেতিয়াহে 5 এৰে হৰণ যাব এতিয়া চোৱাচোন এই সংখ্যাটোৰ যেহেতু হেখত 4 আছে আৰু মই কৈছো 2 এৰে কেতিয়া হৰণ যাব যেতিয়া সংখ্যাটোৰ হেখত 4 থাকে বা 6 থাকে বা 8 থাকে বা 0 থাকে বা 2 থাকে এইকিটা সংখ্যা থাকে ইয়াৰ হেখত কি আছে 4 গতিকে এটো 2 এৰে যাব তো কৰাচোন 2 দি 2 হাতত কেইবাৰ যাব 2 3 গুণ 6 আৰু হাতৰ পৰা যেতিয়া 6 গুচি গল থাকিব 1 আৰু এফালে হাত আছে তাৰ মানে 1 আৰু হাতে 17 17ত 2 কেইবাৰ যাব 2 8 গুণ 16 এতিয়া 17ৰ পৰা আকৌ 16 গুচি গল আছে 1 এফালে আছে 4 তাৰ মানে কিমান হ'ল 14 আকৌ 2 14ত কেইবাৰ যাব 2 7 গুণ 14 2 7 বাৰ যাব আকৌ 2 4ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া চোৱাচোন এটো 2 এৰে যাব না নাই যাব কাৰণ ইয়াৰ হেহত কিমান আছে 2 আৰু মই কৈছো 2 এৰে কেতিয়া যাব যেতিয়া 0 2 4 6 আৰু 8 থাকিব ইয়াৰ হেহত তাৰ মানে 2 আছে ইয়াতো 2 আছে গতিকে এটো 2 এৰে যাব কৰাচোন 2 3ত কেইবাৰ যাব 2 1 গুণ 2 যেতিয়া 2 1 গুণ 2 হৈছে তাৰ মানে 3 ৰ পৰা 2 গুচি গল আছে কিমান 1 আৰু ইফালে কিমান আছে 8 তাৰ মানে 18 হ'ল এতিয়া 2 আকৌ 18ত কেইবাৰ যাব 2 9 গুণ 18 এতিয়া ইয়াত কিমান আছে 7 2 হাতত কেইবাৰ যাব 2 3 গুণ 6 হাতৰ পৰা 6 গুচি গল ইয়াত কিমান আছে 1 ইফালে 1 আৰু ইফালে 2 কিমান হ'ল 12 2 আকৌ 12ত কেইবাৰ যাব 2 6 গুণ 12
এতিয়া চোৱাচোন এইটো সংখ্যা 2 ৰে যাব না যাব কাৰণ ইয়াৰ শেষত কিমান আছে 6 আৰু মই কৈছোৱেই 2 ৰে কেতিয়া যাব যেতিয়া তাৰ শেষৰ সংখ্যাটো 0 2 4 6 বা 8 হয় গতিকে ইয়াত 6 আছে গতিকে 2 ৰে যাব কৰাচোন 2 19ত কেইবাৰ যাব 2 9 গুণ 18 2 9 গুণ 18 এতিয়া যেতিয়া 18 গুচি গ'ল আছে কিমান 1 এফালে 1 আৰু এফালে 3 কিমান হ'ল 13 গতিকে 13ত 2 কেইবাৰ যাব 2 6 গুণ 12 যেতিয়া 13 পৰা 12 গুচি গ'ল কিমান আছে 1 আৰু এফালে 6 তাৰ মানে 16 2 16ত কেইবাৰ যাব 2 8 গুণ 16 এতিয়া চোৱাচোন এইটো সংখ্যা 2ত যাব নে নাই যাব কাৰণ 2 ৰে কেতিয়া যাব যেতিয়া তাৰ শেষৰ সংখ্যাটো 8 হ'ব গতিকে 8 আছে চোৱা 2 9ত কেইবাৰ যাব 2 4 গুণ 8 যেতিয়া 9 ৰ পৰা 8 গুচি গ'ল থাকিব ইয়াত 1 এফালে আছে কিমান 6 গতিকে কিমান হৈছে 16 2 আকৌ 16ত কেইবাৰ যাব 2 8 গুণ 16 2 আকৌ 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা এই সংখ্যাটো আকৌ 2ত যাব না নাই যাব কাৰণ লাষ্টত কিমান আছে 4 গতিকে চোৱা 2 4ত কেইবাৰ যাব 2 2 গুণ 4 2 8ত কেইবাৰ যাব 2 4 গুণ 8 2 4ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া চোৱা এইটো সংখ্যা 2 ৰে যাব নাই যাব কাৰণ লাষ্টত কিমান আছে 2 গতিকে চোৱা 2 2ত কেইবাৰ যাব এবাৰ 2 4ত কেইবাৰ যাব দুবাৰ 2 আকৌ 2ত কেইবাৰ যাব এবাৰ এতিয়া চোৱা এই সংখ্যাটো কিমানেৰে যাব এতিয়া চোৱা 2 ৰে নাযায় 3 ৰেও নাযায় কাৰণ চোৱা যোগ কৰি চোৱা 2 1 3 হয় না নহয় 3 1 4 গতিকে এই যোগ কৰা টোটাল সংখ্যাটোক 3 ৰে হৰণ নাযায় গতিকে এইটো যাব চোৱা 11 ৰে 11 11 গুণ 121 গতিকে আমি ইয়াৰ মৌলিক উৎপাদক কি পালো 2 2 2 2 2 2 11 11 2 কেইটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু 11 পালো দুটা এতেকে এতিয়া আহাচোন আমি ইয়াৰ 7744 ৰ আমি বৰ্গমূল নিৰ্ণয় কৰিম লিখা 7744 এতেকে আমি 2 কেইটা পাইছিলো 1 2 3 4 5 6 হয়নে গতিকে লিখা 2 আৰু 11 কেইটা পাইছিলো এটা দুটা এতিয়া চোৱা আমি প্ৰথমে ইয়াৰ জোড়া কৰি লম চোৱা 2 কেইটা আছে দুটা গতিকে 2 স্কয়াৰ ইনটু এফালে কেইটা আছে দুটা 2 স্কয়াৰ এফালে কেইটা আছে দুটা গতিকে 2 স্কয়াৰ 11 কেইটা আছে দুটা গতিকে 11 কি হ'ব স্কয়াৰ এতিয়া চোৱাচোন আমি এই ৰুট ওভাৰটো উঠোৱাৰ কাৰণে ইয়াত যেহেতু 2 স্কয়াৰ আছে তাৰ মানে 2 দুটা আছে গতিকে আমি ইয়াৰ পৰা এটা লম 2 ইনটু ইয়াৰ পৰাও এটা লম ইনটু ইয়াৰ পৰাও এটা লম আৰু ইয়াৰ পৰাও 11 এটা লম এতিয়া চোৱা এই গোটেইকেইটা সংখ্যাক পূৰণ মাৰি যেটো সংখ্যা ওলাব হেইটোই হ'ব ইয়াৰ বৰ্গমূল গতিকে পূৰণ মাৰাচোন 2 2 4 4 2 8 আৰু 8 দি 11ক পূৰণ মাৰিব লাগে চোৱাচোন কিমান হৈছে 8 গুণ 8 8 গুণ 8 কিমান হ'ল 88 তাৰ মানে ইয়াৰ বৰ্গমূল হ'ব 88 এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 4ত কি সংখ্যা দিছে চোৱা 9801 আৰু এই সংখ্যাটো মৌলিক উৎপাদক উলিয়াই আমাক বৰ্গমূল নিৰ্ণয় কৰিব দিছে গতিকে আহাচোন প্ৰথমে আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ 9801 আৰু চোৱা এই সংখ্যাটো কিমানেৰে হৰণ যাব চোৱাচোন 2 ৰে যাব নেকি 2 ৰে নাযায় কাৰণ মই তোমালোকক প্ৰথমে কৈছো যে কোনো এটা সংখ্যা 2 ৰে হৰণ যাবৰ কাৰণে তাৰ শেষৰ সংখ্যাটো 0 2 4 6 বা 8 এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিব লাগিব আৰু তাৰ পিছত 3 ৰে কেতিয়া যাব এই গোটেইকেইটা সংখ্যা যোগ কৰি যোগফলটো 3 ৰে হৰণ যায় এতিয়া চোৱাচোন এইটো যায় নেকি চোৱা 9 আৰু 8 কিমান 17 17 লগত 0 টো যোগ হলে 17ই হ'ব আৰু 17 লগত যেতিয়া 1 যোগ হ'ব কিমান হ'ব 18 তাৰ মানে চোৱা 18 এই 18 টো 3 ৰে হৰণ যায় নেকি চোৱাচোন 3 6 গুণ 18 গৈছে হয় না নহয় গতিকে আমি এটো 3 ৰে কৰিব পাৰি চোৱা
3 3 গুণ 9 আকৌ চোৱা 3 8ত কেইবাৰ যাব 3 2 গুণ 6 এতিয়া চোৱা 8ৰ পৰা যেতিয়া 6 গুচি গ'ল থাকিব কিমান 2 আৰু এইফালে আছে কিমান 0 গতিকে কিমান হ'ব 20 এতিয়া 3 আকৌ 20ত কেইবাৰ যাব 3 6 গুণ 18 এতিয়া 20ৰ পৰা যেতিয়া 18 যাব থাকিব কিমান 2 আৰু 2 আছে এইফালে আৰু এইফালে আছে 1 তাৰ মানে কিমান 21 এতিয়া এই 21ত 3 কেইবাৰ যাব 3 7 গুণ 21 এতিয়া চোৱা ইয়াক আকৌ 2 এৰে যাবনে নাযায় গতিকে 3 এৰে যাব নেকি চোৱাচোন চোৱা যোগ কৰি চোৱা সবকিটা 7 আৰু 6 কিমান 13 13 2 কিমান 15 15 আৰু 3 কিমান 18 গতিকে 18 3 ৰে হৰণ যায় হেতু আমি প্ৰথমে কৰিছো গতিকে এটো 3 দি কৰা আকৌ 3 দি 3ত কেইবাৰ যাব এবাৰ 3 দি 2ত না যায় গতিকে 26ত যাব গতিকে 3 26ত কেইবাৰ যাব 3 8 গুণ 24 3 9 গুণ 27 হৈ যায় হয়নে 26 পাৰ হৈ যায় গতিকে এটো 3 8 গুণ যাব 3 8 গুণ 24 এতিয়া চোৱা যেটো আমি দুটা সংখ্যা একেলগত লৈ লৈছো হেতু কাৰণে ইয়াত 0 দিয়াৰ প্ৰয়োজন আছে 0 এটা দিছো তাৰ পিছত কিমান আছে এফালে যেহেতু 3 8 গুণ 24 হে হৈছে ইয়াত আছে 2 ইয়াত আছে 7 তাৰ মানে 27 এতিয়া 3 আকৌ 27ত কেইবাৰ যাব 3 9 গুণ 27 এতিয়া চোৱাচোন এই সংখ্যাটোক আকৌ 3 ৰে হৰণ যায় নাই যোগ কৰা 9 8 কিমান হ'ব 17 17 লগত 0 টো যোগ কৰিলে কিমান হ'ব 17 হ'ব 17 লগত যেতিয়া 1 যোগ কৰিবা কিমান হ'ব 18 তে 18ক 3 ৰে হৰণ যায় আমি প্ৰথমে কৰিছো গতিকে এইটো 3 ৰে যাব কৰা 3 দি 10ত কেইবাৰ যাব 3 3 গুণ 9 যেতিয়া 10ৰ পৰা 9 গুচি গ'ল থাকিব কিমান 1 আৰু এইফালে আছে 8 গতিকে কিমান হৈছে 18 3 আগত 18ত কেইবাৰ যাব 3 6 গুণ 18 এতিয়া চোৱা 3 9ত কেইবাৰ যাব 3 3 গুণ 9 3 দি 3ত কেইবাৰ যাব এবাৰ 3 দি 6ত কেইবাৰ যাব দুবাৰ 3 দি 3ত কেইবাৰ যাব এবাৰ এতিয়া চোৱা আমি কিমান পালো 1 2 1 এটো চোৱা 3 এ যাব নেকি 1 2 3 3 1 4 গতিকে 4 ত 3 কেতিয়াও হৰণ না যায় গতিকে এটো 3 এ না যায় এটো যাব কিমানৰে 11 ৰে 11 গুণ 121 এটো 11 বাৰ গৈছে গতিকে চোৱা আমি 9801 ৰ কি মৌলিক উৎপাদক পালো 3 * 3 * 3 * 3 11 * 11 তিনি কেইটা পালো এটা দুটা তিনটা চাৰিটা আৰু 11 কেইটা পালো দুটা এতিয়া আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম লিখা 9801 তিনি কেইটা আছে এটা দুটা তিনটা চাৰিটা লিখা 3 11 কেইটা আছে লিখা এটা দুটা এতিয়া ইয়াক জোড়া কৰি লোৱা কেইটা আছে দুটা আছে গতিকে 3 স্কয়ার ইনটু এফালে কেইটা আছে দুটা আছে গতিকে 3 স্কয়ার ইনটু 11 কেইটা আছে দুটা আছে গতিকে 11 স্কয়ার এতিয়া চোৱা আমি এই ৰুট ওভাৰটো উঠোৱাৰ কাৰণে কি কৰিম ইয়াত যেহেতু 3 দুটা আছে গতিকে আমি কেইটা লম 3 এটা লম ইয়াত যেহেতু 3 দুটা আছে আমি 3 এটা লম ইয়াত যেহেতু 11 দুটা আছে আমি 11 দুটা লম এতিয়া চোৱা এই সংখ্যাকিটা আমি পূৰণ মাৰি যেটো পূৰণফল পাম হেতু হ'ব ইয়াৰ বৰ্গমূল গতিকে পূৰণ মাৰাচোন 3 দি 3 ক পূৰণ মাৰা 3 3 গুণ 9 9 দি 11 ক পূৰণ মাৰা কিমান হ'ব 9 গুণ 9 আকৌ 9 গুণ 9 কিমান হ'ব 99 গতিকে এইটো ইয়াৰ বৰ্গমূল এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 5 ত কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব আমাক ইয়াত কি কৰিছে সংখ্যা দি দিছে আৰু এই সংখ্যাসমূহ এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় বুলি কৈছে আৰু এই সংখ্যাটোক সৰু কি সংখ্যাৰে পূৰণ কৰিলে আমি এটা পূৰ্ণ বৰ্গ সংখ্যা পাম হেতু আমাক ওলাব দিছে গতিকে আহাচোন আমি সমাধান কৰো তো লিখা প্ৰথমে কোৱেশ্চন নম্বৰ 5 ৰ 1 নম্বৰটো আমি সমাধান কৰি চাও লিখা সমাধান 1 নম্বৰত কি আছে 1 5 2 5 গতিকে আহাচোন আমি প্ৰথমে ইয়াৰ উৎপাদক উলিয়াই লও 1 5 2 5 আৰু চোৱা মই কোৱেশ্চন নম্বৰ 4 ত সমাধান কৰোতে মই কৈছো যে তোমালোকে 2 এৰে কেতিয়া হৰণ কৰিবা যেতিয়া এই সংখ্যাটোৰ শেষৰ সংখ্যাটো 0 2 4 6 বা 8 থাকে তেতিয়া তোমালোকে 2 এৰে হৰণ কৰিব পাৰিবা আৰু 3 এৰে কেতিয়া হৰণ কৰিব পাৰিবা
এই গোটেইকেইটা সংখ্যা যোগ কৰি তাৰ যোগফলটো যদি 3ৰে হৰণ যায় তেতিয়াহ'লে তোমালোকে 3ৰে কৰিব পাৰিবা আৰু 5ৰে কেতিয়া কৰিব পাৰিবা যেতিয়া সেই সংখ্যাটোৰ শেষৰ সংখ্যাটো অৰ্থাৎ এককৰ স্থানৰ সংখ্যাটো যদি 0 বা 5 থাকে তেতিয়া তোমালোকে 5ৰে কৰিব পাৰিবা এতিয়া চোৱাচোন ইয়াত কিমান আছে 5 গতিকে তোমালোকে এটো 5ৰে কৰিব পাৰিবা চোৱা 5 দি 15ত কেইবাৰ যাব 5 3 গুণ 15 এতিয়া চোৱা 5 2ত নাযায় গতিকে 25ত যাব এতিয়া আমি যেহেতু দুটা সংখ্যা লম আৰু দুটা সংখ্যা ললে আমি ইয়াত 0 দিব লাগে এতিয়া চোৱা 5 25ত কেইবাৰ যাব 5 5 গুণ 25 এতিয়া চোৱা এতিয়াও লাষ্টত 5 আছে গতিকে আমি 5 দি কৰিম এটো চোৱা 5 30ত কেইবাৰ যাব 5 6 গুণ 30 আকৌ 5 5ত কেইবাৰ যাব এবাৰ আমি কিমান পাইছো 61 এই 61 টো কাৰো না যায় গতিকে চোৱাচোন 1525 অৰ আমি উৎপাদক কি পালো 1525 বৰ কি উৎপাদক পালো 5 * 5 * 61 এতিয়া চোৱাচোন ইয়াত জোৰা কি আছে চোৱা 5 দুটা আছে 5 স্কয়াৰ * 61 61 টোৰ জোৰা নাই হয় না নহয় গতিকে তোমালোকে লিখা যে এতেকে পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো হল 61 তাৰ মানে 61 দি এটো পূৰণ মাৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা ওলাব তাৰ পিছত চোৱাচোন 2 নম্বৰটো কি কৈছে 1008ক আমি কি সংখ্যাৰে সৰু কি সংখ্যাৰে পূৰণ মাৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা ওলাব গতিকে আহাচোন আমি প্ৰথমে ইয়াৰ উৎপাদক উলিয়াই লওঁ 1008 সো মই তোমালোকক প্ৰথমে কৈছো 2 ৰে কেতিয়া যাব যেতিয়া এই সংখ্যাটোৰ এককৰ ঘৰৰ সংখ্যাটো 0 2 4 6 আৰু 8 থাকিব এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিব তত কি আছে 8 আছে হয় না নহয় গতিকে এটো কিমানৰে যাব 2 ৰে যাব চোৱা 2 দি 10ত কেইবাৰ যাব 2 5 গুণ 10 ইয়াত শূন্য আছে শূন্যটো ইয়াত লৈ আহা আকৌ 2 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা যেহেতু লাষ্টত 4 আছে গতিকে আকৌ 2 দি যাব 2 দি 5ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া ইয়াত কিমান আছে 5ৰ পৰা যেতিয়া 4 গল 1 একৰ লগত 0 10 আকৌ 2 10ত কেইবাৰ যাব 2 5 গুণ 10 তাৰ পিছত আকৌ 2 4ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া চোৱা যেহেতু লাষ্টত 2 আছে গতিকে আকৌ 2 দি যাব কেইবাৰ যাব চোৱা 2 দি 2ত কেইবাৰ যাব এবাৰ 2 দি 5ত কেইবাৰ যাব 2 2 গুণ 4 5ৰ পৰা যেতিয়া 4 গল 1 আছে আৰু এইফালে আছে 2 12 2 12ত কেইবাৰ যাব 6 বাৰ এতিয়া চোৱা যেহেতু লাষ্টত কিমান আছে 6 গতিকে আমি জানো যে লাষ্টত 6 থাকিলে এটো 2 দি যাব কেইবাৰ যাব চোৱা 2 দি 12ত কেইবাৰ যাব 6 বাৰ 2 6 গুণ 12 আকৌ 2 দি 6ত কেইবাৰ যাব 2 3 গুণ 6 এতিয়া চোৱাচোন কিমান পালো আমি 63 এতিয়া 63 টোক 2 ৰে যাব নেকি চোৱাচোন না যায় কাৰণ মই কৈছো যে 2 ৰে কেতিয়া যাব যে সেই সংখ্যাটোৰ এককৰ স্থানত 0 2 4 6 বা 8 থাকিব লাগিব হয় না নহয় গতিকে ইয়াত কি আছে 3 এতিয়া চোৱাচোন 3 ৰে যায় না নাই দুটা সংখ্যা যোগ কৰা 6 আৰু 3 কিমান হল 9 হৈছে না নাই এতিয়া 9ক 3 দি হৰণ কৰি চোৱা যাব না নাই 3 3 গুণ 9 গৈছে না নাই গতিকে এটো সংখ্যা 3 ৰে হৰণ যাব কেবাৰ যাব 3 6ত কেবাৰ যাব 3 দুবাৰ 3 2 গুণ 6 3 3ত কেবাৰ যাব এবাৰ এতিয়া চোৱাচোন এটো সংখ্যাটো 3 কেবাৰ যাব 3 যাব কেবাৰ যাব 3 7 গুণ 21 এতিয়া আমি 1008 ৰ উৎপাদক কি পালো 2 2 2 2 * 3 * 3 এতিয়া আমি 2 কেইটা পালো এটা দুটা তিনটা চাৰিটা আৰু 3 পালো এটা দুটা আৰু 7 পালো এটা গতিকে লিখাচোন 1008 উৎপাদক কি পালো 2 পালো এটা দুটা তিনটা চাৰিটা লিখা 2 * 2 * 2 * 2 3 কেইটা পালো 3 * 3 7 পালো এটা
গতিকে চোৱাচোন ইয়াক জোৰা কৰা 2 আছে 2টা এফালে 2 আছে 2টা 3 আছে 2টা ইনটু 7 আছে এটা গতিকে চোৱা 7টো ইয়াত যেহেতু অযুগ্ম হৈ আছে হয়নে নহয় জোৰা নাই গতিকে তোমালোকে লিখা যে পূৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান 7 এই 7 এর এই সংখ্যাটোক পূৰণ মাৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা ওলাব নম্বৰ 3 চোৱাচোন কি দিছে 2028 আৰু এইটো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় ইয়াৰ লগত সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব বুলি আমাক কৈছে গতিকে আহাচোন আমি প্ৰথমে ইয়াৰ উৎপাদক উলিয়াই লওঁ লিখা 2028 আৰু মই তোমালোকক আগৰ প্ৰশ্নটো কৈ আহিছোঁ আৰু ইয়াৰ 2 নম্বৰ প্ৰশ্নৰ সমাধানটো কৈছোঁ যে আমি 2ৰে কেতিয়া সমাধান কৰিব পাৰিম যেতিয়া এই সংখ্যাটোৰ বা এই সংখ্যাটোৰ এককৰ স্থানত 0 2 4 6 বা 8 এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিলে সেইটো তুমি 2ৰে হৰণ কৰিব পাৰিবা এতিয়া চোৱা ইয়াত যেহেতু 8 আছে গতিকে তুমি এইটো 2ৰে হৰণ কৰিব পাৰিবা কৰাচোন 2 দি 20ত কেইবাৰ যাব 2 10 গুণ 20 2 দি আকৌ 2ত কেইবাৰ যাব 2 গুণ 2 2 দি আকৌ 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা আমি কিমান পালোঁ 1014 আকৌ ইয়াক আমি 2ৰে কৰিব পাৰিছোঁ কাৰণ লাষ্টত 4 আছে গতিকে তুমি 2ৰে কৰা 2 10ত কেইবাৰ যাব 5 বাৰ 2 5 গুণ 10 এফালে কিমান আছে 14 গতিকে আমি যেহেতু দুটা সংখ্যা ল'ম গতিকে ইয়াত শূন্য আমি দিম এতিয়া চোৱা 14ত কেইবাৰ যাব 2 7 গুণ 14 এতিয়া চোৱাচোন আমি কিমান পাইছোঁ 507 আৰু 507ক চোৱাচোন 2ৰে যাব নেকি আৰু চোৱা মই কৈছোঁ কেতিয়া 2ৰে হৰণ যাব যেতিয়া এই সংখ্যাটোৰ এককৰ স্থানত 0 2 4 6 বা 8 এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিব গতিকে সেই সংখ্যাকেইটাৰ ভিতৰত এটাও নাই ইয়াত গতিকে এইটো 2ৰে নাযায় এতিয়া চোৱাচোন 3ৰে যায় নেকি আৰু মই কৈছোঁ যে 3ৰে কেতিয়া যাব যেতিয়া এই সংখ্যাকেইটা যোগ কৰি আৰু সেই যোগ ফলটো 3ৰে হৰণ যাব গতিকে চোৱাচোন যোগ কৰি কিমান হ'ব 7 আৰু 5 কিমান হ'ল 12 এতিয়া 12ক চোৱাচোন তুমি 3ৰে হৰণ যায় না নাই 3 4 গুণ 12 গৈছে না নাই গতিকে এইটো 3ৰে যাব কৰা 3 5ত কেইবাৰ যাব এবাৰ 3 গুণ 3 এতিয়া 5ৰ পৰা যেতিয়া 3 যাব থাকিব কিমান ইয়াত 2 আৰু এইফালে শূন্য তাৰ মানে 20 3 আকৌ 20ত কেইবাৰ যাব 3 6 গুণ 18 18 যাব থাকিব কিমান ইয়াত 2 আৰু এইফালে কিমান আছে 7 গতিকে কিমান হৈছে 27 27ত আকৌ 3 কেইবাৰ যাব 9 বাৰ 3 9 গুণ 27 এতিয়া চোৱাচোন এই সংখ্যাটোত 3 যাব নেকি চোৱা এতিয়া 3 নাযায় কাৰণ চোৱা 9 আৰু 6 কিমান হ'ল 15 15 আৰু 1 কিমান 16 16ক তুমি হৰণ কৰিলে 3ৰে নাযায় গতিকে এইটো 3ৰে নাযায় এইটো যাব কিমান চোৱা 13 দি যাব 13 দি 16ত কেইবাৰ যাব এবাৰ 13 গুণ 13 এতিয়া চোৱা 16ৰ পৰা যেতিয়া 13 গুচি যাব থাকিব কিমান 3 এফালে 3 আৰু এইফালে 9 39 এতিয়া 39ত 13 কেইবাৰ যাব চোৱা 13 3 গুণ 39 তো চোৱা 13ক আৰু হৰণ নাযায় গতিকে চোৱাচোন আমি 2028ৰ কি উৎপাদক পালোঁ লিখা 2028 কি পালোঁ 2 কেইটা পালোঁ 2টা লিখা 2 × 2 তাৰপিছত কি পালোঁ 3 × 13 কেইটা পালোঁ 2টা লিখা 13 × 13 এতিয়া ইয়াক জোৰা কৰা প্ৰথমে 2 কেইটা আছে 2টা তাৰপিছত 13 কেইটা আছে 2টা আৰু 3 কেইটা আছে এটা গতিকে চোৱা ইয়াত 2 2টা আছে 13 2টা আছে অকল ইয়াত অযুগ্ম কি আছে 3 জোৰা নথকা ভিতৰত কি আছে 3 গতিকে মানে এই সংখ্যাটোত আটাইতকৈ সৰু সংখ্যাটো হ'ল 3 যিটো সংখ্যাৰে পূৰণ মাৰিলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা ওলাব গতিকে লিখা যে পূৰণ
কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান 3 আৰু 3ৰে পূৰণ মাৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা ওলাব এতিয়া চোৱা 4 নম্বৰত কি আছে 7 6 8 আৰু এইটো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় আৰু এই সংখ্যাটোক সৰু কি সংখ্যাৰে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ মাৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা ওলাব এইটো আমাক উলিয়াব দিছে গতিকে আহাচোন প্ৰথমে আমি ইয়াৰ উৎপাদক উলিয়াই লওঁ লিখা 7 6 8 এতিয়া চোৱাচোন এইটো কিমানেৰে যাব আৰু মই তোমালোকক কৈছোঁ যে 2ৰে কেতিয়া হৰণ যায় যেতিয়া সেই সংখ্যাটোৰ এককৰ স্থানত 0 2 4 6 বা 8 থাকে গতিকে ইয়াত যেহেতু 8 আছে গতিকে এইটো 2ৰে যাব কৰা 2 হাতত কেইবাৰ যাব 2 3 গুণ 6 এতিয়া চোৱা হাতৰ পৰা যেতিয়া 6 গুচি গ'ল থাকে কিমান 1 আৰু এইফালে কিমান আছে 6 গতিকে কিমান আছে 16 2 16ত কেইবাৰ যাব 2 8 গুণ 16 এতিয়া ইয়াত কিমান আছে 8 আৰু 2 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা ইয়াত যেহেতু লাষ্টত 4 আছে গতিকে মই তোমালোকক কৈছোঁৱে যে যদি এককৰ স্থানত 0 2 4 6 8 থাকে বা সেই সংখ্যাকেইটাৰ ভিতৰত এটা সংখ্যা থাকে তেতিয়াহ'লে সেইটো 2ৰে যাব গতিকে ইয়াত যেহেতু 4 আছে এইটো 2ৰে যাব লিখা 2 3ত কেইবাৰ যাব এবাৰ যেতিয়া 3ৰ পৰা 2 গুচি গ'ল ইয়াত আছে 1 1 আৰু এইফালে আছে 8 মানে 18 এতিয়া 2 18ত কেইবাৰ যাব 2 2 9 গুণ 18 কেইবাৰ যাব 2 9 গুণ 18 আৰু ইয়াত আছে 4 2 4ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া চোৱা ইয়াতো যেহেতু লাষ্টত 2 আছে গতিকে এইটো 2 দি আকৌ যাব চোৱা কৰাচোন চোৱা 19ত 2 কেইবাৰ যাব 2 9 গুণ 18 এতিয়া 19ৰ পৰা যেতিয়া 18 গুচি গ'ল আছে কিমান 1 আৰু এইফালে আছে 2 তাৰ মানে 12 এতিয়া 2 12ত কেইবাৰ যাব 2 6 গুণ 12 এতিয়া চোৱা ইয়াত যেহেতু লাষ্টত 6 আছে গতিকে এইটো 2 দি যাব আকৌ কিমান বাৰ যাব চোৱা 2 দি 9ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা 8 গুচি গ'ল যেতিয়া ইয়াত কিমান আছে 1 আৰু এইফালে কিমান আছে 6 16 এতিয়া 16ত 2 কেইবাৰ যাব 2 8 গুণ 16 এতিয়া চোৱা আকৌ 2 যাব 2 দি 4ত কেইবাৰ যাব 2 2 গুণ 4 2 দি 8ত কেইবাৰ যাব 4 বাৰ আকৌ 2 দি যাব চোৱা 2 2ত কেইবাৰ যাব এবাৰ 2 4ত কেইবাৰ যাব দুবাৰ এতিয়া চোৱা আকৌ 2 দি যাব 2 2 দি 12ত কেইবাৰ যাব 6 বাৰ এতিয়া চোৱা 2 দি আকৌ যাব 2 3 গুণ 6 এতিয়া চোৱা আমি 7 6 8ৰ উৎপাদক কি পালোঁ 2 2 2 2 2 2 2 2 3 2 কেইটা পালোঁ 1 2 3 4 5 6 7 8 আৰু 3 পালোঁ 1 গতিকে লিখাচোন 7 6 8 সমান সমান 2 কেইটা পাইছিলোঁ 1 2 3 4 5 6 7 8 লিখা আৰু কি আছে ইনটু 3 এতিয়া চোৱাচোন ইয়াক জোৰা কৰা 2 দুটা আছে 2 স্কোৱাৰ ইনটু 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 3 এটা আছে এতিয়া চোৱা আমি যেহেতু ইয়াত বেজোৰা কি পাইছোঁ তাৰমানে ইয়াত অযুগ্ম কি পাইছোঁ আমি 3 হয়নে নহয় গতিকে তোমালোকে লিখা যে পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান 3 যেহেতু 3টো অযুগ্ম আছে হয়নে নহয় গতিকে এই 3 দি এই সংখ্যাটোক পূৰণ মাৰিলে এটা আমি পূৰ্ণ বৰ্গ সংখ্যা পাম এইটো ইয়াৰ সমাধান